দেহেৰে আমি এটা সন্মিলন কক্ষ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলোঁ। বিকাশৰ পথে আৰম্ভ কৰাৰ সময়ত ইয়াৰ আমি আধাৰশিলা স্থাপন কৰিছিলোঁ। আজি এই সন্মিলন কক্ষটি সম্পূৰ্ণ হ'ল। 120খন আসন সম্বলিত এই সন্মিলন কক্ষ, এটা ডাইনিং ৰুম আছে আৰু ডাইনিং ৰুমটো কেতিয়াবা ইচ্ছা কৰিলে 300জন লোকে একেলগে বহি বিভিন্ন ট্ৰেইনিং আদি কৰিব পৰাৰো ব্যৱস্থা থাকিব। 7টা খুব সুন্দৰ ৰুম নিৰ্মাণ কৰা হৈছে আৰু চিনামাৰাতে আমাৰ ইণ্টিগ্ৰেটেড ডিচি অফিচৰ কামো চলি আছে, যিটো এই বছৰৰ শেষৰ ফালে সম্পূৰ্ণ হ'ব। এই বছৰৰ শেষৰ ফালে সম্পূৰ্ণ হ'ব। মই ভাবোঁ যে এই দুইটা কাম হৈ গ'লে যোৰহাট জিলাৰ এটা ডাঙৰ অভাৱ পূৰ্ণ হ'ব। আটকধুনীয়া জিলা আয়ুক্তৰ কাৰ্যালয়, লগতে সন্মিলন কক্ষ, আৰু মই ভাবোঁ যে জিলাখনৰ যিটো এক গুৰুত্ব, সেই গুৰুত্বটো জিলা আয়ুক্তৰ কাৰ্যালয় আৰু সন্মিলন কক্ষই আৰু অধিক উজ্বলাই তুলিব। মোৰ মতেদি যি ধৰণে কাম কাজ হৈ আছে আপোনালোকে নিজেই দেখিছে, সন্মিলন কক্ষটো কিমান ধুনীয়া হৈছে। ডিচি অফিচটো কি ধৰণে প্ৰায় 50% কাম অলৰেডি কমপ্লিট হৈ গৈছে। মই ভাবোঁ যে গোটেইবিলাকে এই অনুষ্ঠানবিলাকৰ লগত চিনামাৰাত আমি আৰু কাম কৰিব পাৰিম। গতিকে মই আশা কৰোঁ আজি আৰু দুটা কামো হ'ব। এটা অট'মেটিক টেষ্টিং চেণ্টাৰ হ'ব, উৰণীয়া সেতু উদ্বোধন হ'ব, 2খনকৈ আৰু উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে। এইবিলাক আঁচনি সম্পূৰ্ণ হ'লে যোৰহাট বহুদূৰ আগুৱাই যাব। আজি 5 বজাত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ইলেকশ্যন কমিশ্যনে সাংবাদিক মেল পাতিছে, গতিকে ধাৰণা কৰিব পাৰি যে আজি তেওঁলোকে এটা নিৰ্বাচনৰ দিন হয়তো ঘোষণা। পঞ্চায়ত ইলেকশ্যনত আপোনালোকে জানে যে মেম্বাৰৰ প্ৰতীক চিহ্ন নাথাকে। কোনো পলিটিকেল পাৰ্টীয়ে নিজৰ চিম্বলত কেণ্ডিডেট দিব নোৱাৰিব, কিন্তু AP মেম্বাৰ আৰু JP মেম্বাৰ এই দুইটাত আমাৰ চিম্বল থাকে। মেম্বাৰ আমাৰ পাৰ্টীয়েতো টিকট নিদিয়ে মেম্বাৰ, মানে সভাপতিজন মেম্বাৰসকলে পিছত নিৰ্বাচন কৰিব। গতিকে সভাপতিৰ সময়ত পাৰ্টীৰ কেণ্ডিডেট দিয়ে নিদিয়ে, জিকাক মানুহে আকৌ দলতো যোগদান কৰিব পাৰে বা আমাৰ দলৰ মানুহো খেলি জিকিব পাৰে। কোনেও দিব নোৱাৰে, কোনো ৰাজনৈতিক দলেই দিব নোৱাৰে। আমি মেম্বাৰ ইলেকশ্যনৰ কাৰণে চিম্বলটো আইন অনুসৰি তাত ব্যৱহাৰ কৰিব নোৱাৰিম। য'ত যোগদান কৰিব পাৰিব। এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম যাতে পঞ্চায়তক আমি তৃণমূল পৰ্যায়ৰ পঞ্চায়তটোক ৰাজনীতিৰ পৰা আমি মুক্ত কৰি ৰাইজৰ কাৰণে সমাজৰ যিবিলাক মানুহে এটা অগ্ৰণী ভূমিকা ল'ব পাৰে। বহুত মানুহে পঞ্চায়তৰ কাম কাজক সমালোচনা কৰে। এইবাৰ তেওঁলোকে নিজে নিৰ্বাচনত উঠিব পাৰিব আৰু নিজে গোটেই ব্যৱস্থাটোৰ অংশ হ'ব পাৰিব। মইতো বাৰে বাৰে আহ্বান কৰি আছোঁ যে এইটো এটা সুযোগ। আমি লিখা পঢ়া কৰি ফেচবুক ছ'চিয়েল মিডিয়াত লিখা পঢ়া কৰিলে সমাজৰ পৰিৱৰ্তন নহয়। সমাজৰ যিসকলে পৰিৱৰ্তন বিচাৰে তেওঁলোকে নিজে যেতিয়া ব্যৱস্থাটোৰ অংশ হ'ব তেতিয়াই সমাজৰ পৰিৱৰ্তন হ'ব। বহুত মানুহে পলিটিকেল পাৰ্টীৰ মেম্বাৰ হ'ব নোখোজে, কিন্তু এইবাৰ আমি সুযোগ দিছোঁ যে আপুনি পলিটিকেল পাৰ্টীৰ মেম্বাৰ নোহোৱাকৈ পঞ্চায়তৰ সভাপতিলৈকে আপুনি নিজৰ দায়িত্ব ল'ব পাৰিব, আৰু যাতে এটা ইকুৱেল ফুটিং থাকে সেইকাৰণে কোনো ৰাজনৈতিক দলে টিকেট নিদিয়ে। এইটো নিজৰ ওপৰত কথা। কোনোবাই দলত যোগদান কৰিব পাৰে, কোনো যোগদান কৰিব নোৱাৰে। আনকি আমাৰ দলৰ এক্টিভ ৱৰ্কাৰেও ইলেকশ্যন খেলিব পাৰে, তাকোতো আমি বাধা নিদিওঁ। AGP